হেল্ল' নমস্কাৰ জনাই স্বাগতম জনাইছো আপোনালোকক পুৰণি এটা ভিডিঅ' লৈ মানে মাধৱদেৱৰ তিৰোভাৱ তিথি তো যোৱা আমি এটা ভিডিঅ' বনাইছিলো তাত আছিলে মানে শংকৰদেৱৰ আজি হৈছে মাধৱদেৱৰ তিৰোভাৱ তিথি আজি ভিডিঅ'টো বেছি দীঘল নকৰো কাৰণ কি কাৰণত যে শংকৰদেৱৰ জন্মোৎসৱৰ দিনাখন আমাৰ যিখিনি কৰা গৈছিলে মানে তাল খোল বজাই যিখিনি নাম প্ৰসংগ কৰাইছিলে সেইখিনি আজিও হ'ব তেনেহ'লে আমি ডাইৰেক্ট মানে নামঘৰত গৈ আপোনালোকক লগ পাম কি হয় কি নহয় আপোনালোকক দেখুৱাই আছো গতিকে ভিডিঅ'টি শেষলৈকে চাই থাকিব মানে সদায় এটা বস্তু দেখুৱাই থাকিব মানে বৰিং লাগে ন আপোনালোকৰো বৰ লাগিব তো তাৰ কাৰণে আপোনালোকে আগৰ ভিডিঅ'টি চাব তাত গম পাব কি হয় নতুন লুকটোত কেনেকুৱা লাগিছে কমেণ্ট এটা দি যাব আৰু এয়া ওলালো সৰুৰ পৰা এতিয়া আজি মানে আপোনালোকক এটা বিশেষ কথা জনাম যে মাধৱদেৱৰ এই তিৰোভাৱ তিথিটোত মানে 10খন ঠগী শৰাই কিয় দিয়া হয় তো সেইটো আপোনালোকক কৈ আছোঁ লাষ্টত লাহে লাহে আপোনালোকে শেষলৈকে চাব আহি পালোঁ নামঘৰ এতিয়া মানে আয়তীসকলে নাম প্ৰসংগ কৰি আছে এতিয়া আপোনালোকক কওঁ কথাটো যে মাধৱদেৱৰ তিথিত কিয় 10খন ঠগী শৰাই মানে এনেকুৱা আগবঢ়োৱা হয় যে যেতিয়া মাধৱদেৱ মৰিছিলে ন তেতিয়া মানে মৰাৰ 10 দিন পিছতহে গম পাইছিলে যে মাধৱদেৱ মৰিছে চ' তাৰ কাৰণে মানে 10 দিন আগৰ পৰা তিথিটোলৈকে 10 দিন আগৰ পৰা মানে 10খন শৰাই এখন এখনকৈ আগবঢ়োৱা হয় আৰু মেইন তিথি দিনাখন 10খন একেলগে এনেকৈ আগবঢ়োৱা হয় ত' আজিলৈ এৰিছোঁ আকৌ নেক্সট ভিডিঅ'ত লগ পাম বাই বাই